নমস্কাৰ বন্ধুসকল, আপোনালোক কেনে আছে? আশা কৰোঁ আপোনালোক ভালে আছে। আজি কথা পাতিম কিবা গৰম বস্তু যদি আপোনাৰ গাত লাগি যায় বা আপোনাক যদি জুই পুৰে তেতিয়া কি কৰিব লাগে, ঘৰতে পটকে কি কৰিব লাগে, একেবাৰে সহজ ভাষাত ধুনীয়াকৈ কথা পাতিম। মই বিজয় ৰাজবংশী, ৰেজিষ্টাৰ ফাৰ্মাচিষ্ট। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল হেল্থ উইথ বিজয়লৈ স্বাগতম জনাইছোঁ। এই জুই পুৰাটো সাধাৰণতে মহিলাৰ ক্ষেত্ৰত অলপ বেছিকৈ দেখা যায়, কাৰণ তেওঁলোকে দিন ৰাতি পাকঘৰত বেছি সময় থাকে আৰু সেই পাকঘৰত ৰন্ধা বঢ়া কামত যদি এই গৰম বস্তু বা জুইটোৱে হাতত লাগি যায় বা গাৰ কোনো অংশত লাগি যায় তেতিয়া গাত পুৰে সেই বস্তু জেগাখিনি। আৰু ক'ত দেখা যায় দেৱালী, বিয়া, উৎসৱ পাৰ্বণ তেনেকুৱা আদিত য'ত ফটকা ফটা হয়, সেই ফটকাৰ অলপ ছিটকি আহি যদি গাত পৰে তেতিয়া সেই জেগাখিনিত বেছি পুৰে আৰু সেনেকুৱা কামত পুৰাটো অলপ বেছি দেখা যায়। এই জুই পুৰা কথাটো কোৱাৰ আগতে আপুনি এটা কথা জানি থাকক যে আপুনি যি মানুহৰ স্কিনটো দেখে ইমান পাতল, কিন্তু এই স্কিনটো ইমান পাতল নহয়। ইয়াত তিনিটা লেয়াৰ থাকে। ওপৰৰটো ইপিডাৰ্মিছ, মাজৰটো ডাৰ্মিছ আৰু তলৰটো হাইপোডাৰ্মিছ। আপোনাৰ যিটো জুই পুৰে কেতিয়াবা ওপৰত অলপমান পুৰে, প্ৰথম লেয়াৰটো ডেমেজ কৰে, কেতিয়াবা সেই তিনিটা লেয়াৰ ডেমেজ কৰি একেবাৰে ভিতৰৰ মাংসপেশীও পুৰি লৈ যায়। এই গাত যি জুই পুৰে সেইটো আমি সাধাৰণতে তিনিটা ভাগত ভাগ কৰিব পাৰোঁ। এটা ফাৰ্ষ্ট ডিগ্ৰী, এটা ছেকেণ্ড ডিগ্ৰী, এটা থাৰ্ড ডিগ্ৰী। এই ফাৰ্ষ্ট ডিগ্ৰীটোত কি কৰিব লাগে, ছেকেণ্ড ডিগ্ৰীটোত কি কৰিব লাগে, থাৰ্ড ডিগ্ৰীটোত কি কৰিব লাগে, চব ধুনীয়াকৈ কৈ আছোঁ। ভিডিঅ'টো অলপমান লম্বা হ'ব পাৰে, একো নাই, ভিডিঅ'টো চাই থাকক ধুনীয়াকৈ। এই ফাৰ্ষ্ট ডিগ্ৰী জুই পুৰা যিটো আছে, আপোনাৰ স্কিনৰ এই প্ৰথম লেয়াৰ যিটো ইপিডাৰ্মিছ সেইটো অলপমান ডেমেজ কৰে, বেছি একো নাই। এইটো ৰঙা বা ক'লা পৰে ওপৰৰ ছালটো আপোনাৰ। তেতিয়া কি কৰিব, পুৰাৰ লগে লগে ৰানিং ৱাটাৰত আপুনি 15-20 মিনিটমান বা ঠাণ্ডা পানীত এটা বাল্টিঙত লৈ য'ত পুৰে সেই জেগাখিনি তাতে ডুবাই থৈ দিব। তাৰে পিছত সেই 15-20 মিনিট পিছত আপোনাৰ ঘৰত যদি কলগেট আছে নৰ্মেল, সেই কলগেট লগাই দিলে হৈ যাব। নহ'লে যদি এটা এণ্টিচেপ্টিক ক্ৰীম আছে, সেই এণ্টিচেপ্টিক ক্ৰীমটো তাত লগাই দিব জেগাখিনিত। এতিয়া কথা পাতোঁ ছেকেণ্ড ডিগ্ৰী জুই পুৰাটো। যিটো ছেকেণ্ড ডিগ্ৰী জুই পুৰা সেইটো ফাৰ্ষ্ট ডিগ্ৰীত থাকি অলপমান বেছি। ফাৰ্ষ্ট ডিগ্ৰীত যিখিনি ক'লোঁ সেইখিনিয়ে কৰিব লাগে, প্ৰায় এতিয়া আৰু অলপমান বেছি কৰিব লাগে, কাৰণ ইয়াত যিটো জুই পুৰে সেইটো ছালটো গোটেই গুচাই লৈ যায় বা বগা পৰে জেগাখিনি আৰু সেই হয়, কেতিয়াবা তাৰ পৰা পানীও ওলাব পাৰে। তেতিয়াও আপুনি এই 15-20 মিনিটমান একেবাৰে ৰানিং ৱাটাৰ বা এটা বাল্টিঙত ঠাণ্ডা পানী লৈ য'ত পুৰে জেগাখিনি পূৰা তাতে ডুবাই থৈ দিলে হ'ল। আৰু তাৰপিছত ঘৰত যদি প্ৰথমে কলগেটো দিব পাৰে বা তাৰপিছত যদি বাৰ্নল বা চিলভাৰেক্স তেনেকুৱা ক্ৰীম আছে সেই ক্ৰীমটো লগাই দিব। আৰু যদি বেছি বিষ হয়, ওচৰৰ স্বাস্থ্যকেন্দ্ৰ বা ভাল এজন ডক্তৰ বা ভাল ফাৰ্মাচিষ্ট এজনক দেখুৱাই আপুনি এণ্টিবায়'টিক টেবলেট বা বিষৰ 2 বা 3টা টেবলেট তেনেকৈ খাব পাৰে। এতিয়া কথা পাতোঁ থাৰ্ড ডিগ্ৰী জুই পুৰাটোৰ ওপৰত। থাৰ্ড ডিগ্ৰীটো হ'ল ছেকেণ্ড ডিগ্ৰীত জুই পুৰাটোত থাকি আৰু অলপমান বেছি। তেতিয়া আপোনাৰ মাংসপেশী পুৰি একেবাৰে হাতী লৈ একেবাৰে জুই পুৰি কিনে লৈ যাব পাৰে। তেতিয়া আপুনি ইমাৰ্জেঞ্চি যিমান পাৰে অতি সোনকালে ডক্তৰ বা হস্পিটেলৰ ওচৰত যাব লাগিব। বাকী আৰু তাতে ঘৰত কৰা সিমান উপায় নায়েই। এইটোৱে আছিল আজি জুই পুৰাৰ ওপৰৰ ভিডিঅ'। এনেকুৱা ধৰণৰ হেল্থৰ ভিডিঅ' একেবাৰে চিম্পুল সহজ ভাষাত আপোনাক আৰু দি থাকিম। আপুনি অকল চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু ভিডিঅ'টো টাইমত পাবৰ কাৰণে যিটো কাষত ঘণ্টা বটন আছে সেইটো অন কৰি থৈ দিব। একো নাই, আপোনাক ভিডিঅ' মই দি থাকিম।